প্রথম কোশ্চেনটো হৈছে ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1942 চনত। 2 নম্বৰ কোশ্চেনটো হৈছে আইন অমান্য আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1930 চনত। 3 নম্বৰ কোশ্চেনটো হৈছে অসহযোগ আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1920 চনত। 4 নম্বৰ কোশ্চেনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত হৈছিল? উত্তৰ 1919 চনত। 5 নম্বৰ কোশ্চেনটো হৈছে মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1969 চনৰ 2 অক্টোবৰ। 6 নম্বৰ কোশ্চেনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। 7 নম্বৰ কোশ্চেনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 8 নম্বৰ কোশ্চেনটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ জৱাহৰলাল নেহেৰু। 9 নম্বৰ কোশ্চেনটো হৈছে স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন? উত্তৰ গঙ্গাধৰ কোঁৱৰ। আমাৰ 10 নম্বৰ কোশ্চেনটো হৈছে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ 1857 চনত মোগল পাণ্ডে সৃষ্টি কৰিছিল। উত্তৰ। এতিয়া 11 নম্বৰ কোশ্চেনটো হৈছে ভাৰতীয় জাতীয় পতাকাৰ দিক আৰু প্ৰস্থ কিমান? 3:2। 12 নম্বৰ কোশ্চেনটো হৈছে ইংৰাজে ভাৰতত কিমান বছৰ শাসন কৰিছিল? উত্তৰ 190 বছৰ। 13 নম্বৰ কোশ্চেনটো হৈছে মহাত্মা গান্ধীৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ 1948 চনত 30 জানুৱাৰী তাৰিখে।